বৰবালিহা আঞ্চলিক মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ গৰখীয়া সবাহৰ এইবেলি ৭৫ বৰ্ষ অতিক্ৰম কৰাৰ লগে লগে আমি এই বৰবালিহা মহাপ্ৰভু গোপাল জগন্নাথ থানৰ গৰখীয়া সবাহনি মহাৰাজত জয়ন্তী স্বৰূপে উদযাপন কৰিছোঁ। যোৱাকালিৰে পৰা আমি ৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই মহাৰাজত জয়ন্তী আমি উদযাপন কৰিছোঁ। যোৱাকালি দিনটোত আমাৰ মুখ্য দ্বাৰ উন্মোচন, ভজনালয় উন্মোচন, মুখ্য কাৰ্যালয় উন্মোচন, মূল ৰভাগৃহ উন্মোচন, মন্দিৰৰ মুখ্য দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, এনেকৈ আমাৰ বিভিন্ন কাৰ্যসূচীৰে যোৱাকালি আমাৰ অনুষ্ঠানভাগী ইতিমধ্যে সমাপ্ত হৈছে। লগতে যোৱাকালি সন্ধিয়া ৮ বজাত আমি স্বৰ্গীয় বীৰত সভা সোঁৱৰণি আমি সাংস্কৃতিক সন্ধিয়া মানে ইয়াত পৰিৱেশন কৰা হৈছে। আজি ৰাতিপুৱাৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি দিনটোৰ কাৰ্যসূচীবোৰ আমি পৰিচালনা কৰাৰ কাৰণে আগবাঢ়িছোঁ। আজি ৰাতিপুৱাৰ ভাগত আছিল ভাগৱত শোভাযাত্ৰা। এই ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিছে BTR সন্মানীয় মনোনীত MCLA আমাৰ তামোলপুৰৰ হেমন্ত কুমাৰ ৰাভা ডাঙৰীয়াদেৱে তেখেতে উদ্বোধন কৰাৰ পিছতে আমাৰ ইতিমধ্যে ভাগৱত শোভাযাত্ৰাত আমাৰ ৰাইজে ওলাই গৈছে। ইয়াৰ পিছতে ভাগৱত শোভাযাত্ৰা সামৰি আহি আমাৰ ঠিক 12 বজাৰ লগে লগে মুকলি ধৰ্মালোচনা সভা আমি আৰম্ভ কৰিম। এই ধৰ্মালোচনা সভাত সভাপতিত্ব কৰিব তামোলপুৰ 58 নং তামোলপুৰ সমষ্টিৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় জলেন দৈমাৰী ডাঙৰীয়াদেৱে। আৰু সেই সভাখনত উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ। লগতে উপস্থিত থাকিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ডক্টৰ কুশল কলিতাদেৱ। আৰু লগত উপস্থিত থাকিব চমৰীয়া আঞ্চলিক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ লোহিত ৰাভাদেৱ। লগতে উপস্থিত থাকিব শৰাইঘাট মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ ধনেশ্বৰ কলিতাদেৱ। লগতে উপস্থিত থাকিব বৰপেটা BH কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ প্ৰশান্ত কুমাৰ ৰাভাদেৱে। লগতে এই সভাখন উদ্বোধন কৰিব BTRৰ MCLA সন্মানীয় প্ৰদীপ কুমাৰ বায়নদেৱে। লগত এই সভাখনত আজি মুখ্য অতিথি হিচাপে তথা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ভেৰগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলাৰ প্ৰাক্তন সভাপতি মাধৱ ৰাভাদেৱে।